দৰঙৰ পশ্চিমাঞ্চলৰ বুঢ়াৰক্ষী এলেকাত বৃদ্ধি পাইছে অসামাজিক কাম-কাজ। ব্যৰ্থ আৰক্ষী। এক প্ৰকাৰৰ অপৰাধীৰ নিৰাপদ ঘাটি হৈ পৰিছে বুঢ়া আৰক্ষী চকীৰ এলেকা। বৃহস্পতিবাৰে নিশা দুনিভেৰুৱাত সংঘটিত হয় এক চুৰিকাণ্ড। ব্যৱসায়ী যতীন্দ্ৰ শৰ্মাৰ ঘৰৰ দৰ্জা ভাঙি চোৰে লুট কৰে প্ৰায় 4 লাখ টকাৰ সোণৰ অলংকাৰ। শুই থকা পৰিয়ালক স্প্ৰে-জাতীয় দ্ৰব্য প্ৰয়োগ কৰি অচেতন কৰাৰ সন্দেহ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বুঢ়া আৰক্ষীৰ দল। উল্লেখযোগ্য যে দুদিন পূৰ্বে বুঢ়া বিষ্ণুপুৰত উদ্ধাৰ হৈছিল প্ৰায় 20 লাখ টকাৰ বিশাল মেগামাৰ্টৰ চুৰি সামগ্ৰী। বাহাদুৰ হোটেলত মজুত কৰি ৰাখিছিল চুৰি সামগ্ৰীসমূহ। মহানগৰ আৰক্ষীৰ অভিযানত জব্দ হৈছিল সেই সামগ্ৰীসমূহ। তাৰ এপশেষ পূৰ্বে হালধাত উদ্ধাৰ হৈছিল ক্ৰেষ্টেল কোম্পানীৰ প্ৰায় 35 লাখ টকাৰ চুৰি সামগ্ৰী। আৰক্ষী চকীৰ নাতিদুৰৈত হেঙালপাৰাত গৰু চুৰি ঘটনা। ৰাইজৰ অভিযোগ বুঢ়া আৰক্ষীৰ নিলিপ্ততাৰ সুযোগ লৈ বুঢ়া আৰক্ষী চকীৰ এলেকাতে ঘাটি পাতিছে এতিয়া অপৰাধী চক্ৰই। দিবাকৰ বৰুৱা আৰু সুনীল চৌধুৰীৰ ৰিপৰ্ট AIN লাইভ। ভাবিছোঁ তেতিয়ালৈ একো গম পোৱা নাই, কোনো অহা গম পোৱা নাই আৰু তাৰপিছত টোপনি আহিছে আৰু টোপনি অহাত কেইটামান বজাত চোৰ সোমাইছে সেইটো নাজানো, কিন্তু ৰাতিপুৱা দৰ্জা খুলিব চাওঁতে যেতিয়া হুকবিলাক হেৰি হৈ টানি খোলা হৈ আছে তেতিয়া মই সোধত এওঁ কৈছে মইতো একো কৰা নাই। তাৰপিছত গডৰেজটো চাওঁতে সেইটো বেকা হৈ আছে। তাৰপিছত তাতে চাওঁতে মোৰ সোণৰ গহনা 2 ছেট আছিল, সেইখিনি লৈ গৈছে। 4 লাখ মান হ'ব। দুডাল ফুলি ডাঙৰ 2যোৰ, আঙুঠি 2টা আৰু খাৰু 2যোৰ আছে। খাৰু পেলাই থৈ গৈছে, খাৰুযোৰ নিয়া নাই, হয়তো কিনা বুলি ভাবিলে নেকি। মই যেতিয়া দেউতাই কিবা বিচাৰি আছিলে, বিচাৰি থাকোঁতে মই সাৰ পাই উঠি সুধিলোঁ কি হ'ল। এতিয়া দেউতাই ক'লে যে কিবা ব্ৰাছডাল বিচাৰি পোৱা নাই। তাৰপিছত এনেকৈ ৰুমৰ ইটো ৰুমত চাওঁতে আলমাৰী যিটো ৰুমত আছে সেইটো ৰুমত দেখা পালোঁ যে দৰ্জাখন ভাঙি আছে। তাৰপাছত দৰ্জা খুলি পেলাই চাওঁতে গোটেই সোণৰ অলংকাৰখিনি নোহোৱা হৈ আছে। আৰু লগে লগে গম পাই মই পুলিচক ফোন কৰিলোঁ। ফোন কৰি পেলাই তেওঁলোক আহিলে, কিছু আধা 1 ঘণ্টাৰ পিছত আহিছে। এতিয়া বিচাৰিলে কি বা হয়। এতিয়া মানে মোৰ ৰুমতো সোমাইছে, মোৰ ৰুমৰ পৰা মানি বেগটো উঠাই নি বেলেগ এটা ৰুমত থৈছে। তাৰপিছত মোৰ কাষৰ ৰুমত মা আৰু আইতা শুই আছিলে, তাৰ পৰা তাৰ 2টা লকাৰ খুলি পেলাই তাৰ পৰা কিছু সোণৰ অলংকাৰ নাছিলে, তাত কিনা অলংকাৰ আছিলে, সেইবিলাক চেদেলি ভেদেলি কৰি থৈ গৈছে। তাৰপাছতে আৰু ইফালৰ এটা ৰুমত আমাৰ যিটো বহা ৰুম সেইটোৰো দৰ্জাখন খোলা আছে, মানে হুকডাল দি থোৱা আছিল দেউতাই কোৱা মতে, কিন্তু সেই হুকডাল খোলা আছে আৰু তাতে লকাৰত এপাত চাবি লগাই থোৱা আছে, যিটো চাবিপাত লগাই থোৱা নাথাকে হেৰি আগতে। আৰু সেইপাত চাবি সেইটো লকাৰ নহয়ো, মানে মই খুলিব চালোঁ, খোলা নগ'ল। তাৰপাছত আৰু বেলেগ আৰু হেৰি কৰা নাই, কিন্তু এই আলমাৰীটো খুলি পেলাই তাৰ পৰা সোণৰ অলংকাৰ আটাইখিনি লৈ গৈছে। আৰু 1 লাখমান হ'ব পাৰে। শুই থকা ৰুমৰ পৰা মানে 3টা ৰুমত 4জন ব্যক্তি শুই আছিলে আৰু হাৰি শব্দ একোৱে নাপালোঁ। কাৰণ ইমান গভীৰ টোপনিত 4জন থাকিব, এটলিষ্ট এটা হ'লেও শব্দ শুনিব লাগিছিল, এজনে হ'লেও শুনিব লাগিছিল। কিবা কৰিছে নেকি সন্দেহ কৰিছোঁ, কিন্তু চিয়'ৰ নহয়, গম নাপায়তো। আমি চুৰি হোৱা বুলি খবৰটো পাই এই যতীন্দ্ৰ শৰ্মাৰ ঘৰলৈ আহিলোঁ। আহি পেলাই দেখিলোঁ এই তাৰ আলমাৰি খোলা বা দৰ্জাটো ভাঙা। গুচুৰিয়াই মানে কৈছে যে সোণৰ গহনা পাতি কোনোবা অজ্ঞাত চোৰে লৈ গৈছে বুলি। আমি এতিয়া তদন্ত কৰি আছোঁ, বৰ্তমানলৈকে একো মানে হোৱা নাই। এজাহাৰ তেওঁলোকে দিব আৰু এজাহাৰৰ মানে লিষ্টটো দিব আৰু সেইটোৱে। বৰ্তমানলৈকে চোৰৰ কোনো সূত্ৰ আমি পোৱা নাই। গৃহস্থইতো সোণৰ গহনা বুলি কৈছে আৰু, কিন্তু কি বস্তু এতিয়ালৈকে আমাক পোৱা নাই। এতিয়া এজাহাৰত মেনশ্যন কৰিব সেইটোৱে। আমি এইটো চেষ্টা কৰি থাকিব লাগিব বস্তুটো। এই তদন্ত আমি চলাই আছোঁ আৰু পৰৱৰ্তী ইয়াতে একো সেনেকৈ পোৱা নাই। মতে যে চুৰ হৈছে সেইটো হয় আৰু কি মানে চুৰি হোৱাটো হয় আৰু সেইটোৱে কথা। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।